যি ধৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কৰিছে, যি ধৰণৰ অশিষ্ট আচৰণ কৰিছে, যি ধৰণে সংবাদ মাধ্যম সম্পৰ্কে কটু মন্তব্য প্ৰকাশ কৰিছে আৰু অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে, এই গোটেই ঘটনাটোক আমি ৰাইজৰ দলে নিন্দা কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক শান্ত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ভবাই নাছিলে যে তেওঁ 2026 চনৰ নিৰ্বাচনত ইমান বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবি আছিলে যে বিৰোধী দল এবাৰ শূন্য হৈ যাব, বিৰোধী দলৰ অৱস্থা বেয়া হ'ব। কিন্তু আমি এতিয়া স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে যদিহে মেচিনত গণ্ডগোল কৰা নাই বা মেচিনত গণ্ডগোল এতিয়া কৰিব নোৱাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু বামপন্থী দল আৰু APHLC আমি আটাইখিনিয়ে মিলি 70ৰ পৰা 80খন আসন লাভ কৰিম বুলি মই নিশ্চিত আছোঁ। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, সকলো ৰাইজ, যিসকল পৰিৱৰ্তনকামী ৰাইজ, যিসকলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ স্বৈৰতন্ত্ৰৰ বিৰোধিতা কৰে, যিবিলাকে অসমত বাক স্বাধীনতা পুনৰ ঘূৰাই অনাটো বিচাৰে, যিসকলে অসমত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰে, যিসকলে অসমৰ সুস্থ গণতান্ত্ৰিক স্বাধীন বাতাবৰণ এটা বিচাৰে, মই তেওঁলোকক সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোক সকলোৱে ৱাৰ ৰুমবিলাক আপোনাৰ আমাৰ ষ্ট্ৰং ৰুমবিলাক আপোনালোকে সকলোৱে প্ৰটেকশ্যন দিয়ক। ষ্ট্ৰং ৰুমবিলাক আমি সকলোৱে সাৱধানেৰে এতিয়া সুৰক্ষিত কৰা দৰকাৰ। আমি শুনিছোঁ যে বিজেপিয়ে গুজৰাট, হাৰিয়ানা, মধ্যপ্ৰদেশ, দিল্লী এইবিলাক ঠাইৰ পৰা কিছুমান এক্সপাৰ্ট আনিছে। এক্সপাৰ্ট আনি আমাৰ ষ্ট্ৰং ৰুমত থকা যিবিলাক আমাৰ আছে EVM মেচিন আছে, সেইবিলাক আপোনাৰ সেইবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছে। আপোনাৰ ষ্ট্ৰং ৰুমৰ EVMবিলাক হেক কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনৰ ৰাইজে দিয়া যি অভিমত, ৰাইজে দিয়া যি ভাৰ্ডিক্ট, সেই ভাৰ্ডিক্ট বদলাবৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে এই মুহূৰ্তত মই অসমৰ সকলো ৰাইজকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, সেই পৰিৱৰ্তনকামী ৰাইজ, আপোনালোক যিসকলে বিচাৰে যে বিজেপিৰ শাসন আকৌ নাহক, বিজেপিৰ অত্যাচাৰী শাসনৰ পৰা যিসকলে উদ্ধাৰ পাব খোজে, যিসকল ব্যৱসায়ী, যাৰ ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এই সময়খিনিত, যিসকল ক্ৰেতা, যাৰ বস্তুৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি হৈছে, আৰু যিসকল ৰাইজ এই বিজেপিৰ দ্বাৰা অত্যাচাৰিত, সকলো মানুহ, সকলো ধৰণৰ মানুহ, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি দিছে, সেই বিজেপিয়ে যাতে আমাৰ ষ্ট্ৰং ৰুম কেতিয়াও কোনোপধ্যে যাতে আক্ৰমণ কৰিব নোৱাৰে, ষ্ট্ৰং ৰুম যাতে কোনোপধ্যে তেওঁলোকে আপোনাৰ দখল নিব নোৱাৰে, ষ্ট্ৰং ৰুমৰ আমাৰ EVM মেচিন যাতে তেওঁলোকে কোনোপধ্যে কণ্ট্ৰল কৰিব নোৱাৰে, হেক কৰিব নোৱাৰে, তাৰ কাৰণে সকলোকে সাৱধানেৰে ষ্ট্ৰং ৰুম ভালকৈ সুৰক্ষিত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীৰ যি অস্থিৰতা, সংবাদ মাধ্যমক যি ধৰণে গালি পাৰিছে, সংবাদ মাধ্যমক যি ধৰণে আক্ৰমণ কৰিছে, বিভিন্ন বিৰোধী নেতাবিলাকক যি ধৰণে আক্ৰমণ কৰিছে, বিজেপিয়ে যি ধৰণে আপোনাৰ বিভিন্ন ঠাইত আমাৰ বিৰোধী দলবিলাকক আক্ৰমণ কৰিছে, এই আটাইবিলাকৰ পৰা প্ৰমাণিত হৈছে যে বিজেপি অস্থিৰ হৈ পৰিছে। বিজেপিয়ে যি ধৰণে তেওঁলোকৰ ফলাফল হ'ব বুলি আশা প্ৰকাশ কৰিছিলে, তেওঁলোকে ভাবিছিলে যে এইবাৰ অন্যায়কে আমাক পৰাজিত কৰি দিব, বিৰোধী পক্ষক পৰাজিত কৰি দিব। হয়, এটা কথা খাটাং যে বিজেপিৰ সাংগঠনিক শক্তি আমাতকৈ বেছি আছিলে, কিন্তু সাংগঠনিক শক্তি বিজেপিৰ বেছি থকাৰ পাছতো, সাংগঠনিক শক্তি বিজেপিৰ বেছি থকাৰ পাছতো কিন্তু জনতাৰ চেতনাৰ কাৰণে, জনতাৰ সহযোগিতাৰ কাৰণে এইবাৰ সকলোবিলাক তছনছ হৈ গৈ বিজেপি পৰাজিত হৈ আমাৰ বিৰোধী দলৰ ঐক্যমঞ্চ বা আমাৰ অপজিশ্যনৰ এলায়েন্স জিকাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে প্ৰকৃত হৈ উঠিছে। সেইকাৰণে বিজেপিৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে দেখিছে উন্মাদৰ দৰে হৈ পৰিছে। কেতিয়াবা সংবাদ মাধ্যমক ডাইৰেক্টলি আক্ৰমণ কৰিছে, প্ৰতিদিন টাইম
প্ৰতিদিন গোষ্ঠী, DY365, BBCৰ নিচিনা ইণ্টাৰনেশ্যনেল চেনেল, লালন টপৰ নিচিনা ভাৰতবৰ্ষৰ আটাইতকৈ পপুলাৰ চেনেল, এইবিলাকৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে, এইবিলাকে প্ৰমাণ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী অস্থিৰ হৈ গৈছে, তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে আৰু তেওঁ ক্ষমতাৰ পৰা বিতাড়িত হ'ম বুলি ভাবি তেওঁ অস্থিৰ হৈ গৈছে। কাৰণ তেওঁ জানে যে তেওঁ ক্ষমতাৰ পৰা যদি বিতাড়িত হ'বলৈ হয়, অসমত আটাইতকৈ বিপদ হ'বলগীয়া মানুহজন হিমন্ত বিশ্ব শৰ্মা। কাৰণ অসমৰ সকলো কেলেংকাৰীতে হিমন্ত বিশ্ব শৰ্মা জড়িত। সেয়া লুইটবাজাৰ কেলেংকাৰীয়ে কওক, সেয়া সাৰদা কেলেংকাৰীয়ে কওক, সেয়া উত্তৰ কাছাৰ কেলেংকাৰীয়ে কওক, সেয়া APHC কেলেংকাৰীয়ে কওক, সকলো কেলেংকাৰীতে হিমন্ত বিশ্ব শৰ্মা জড়িত। আনহাতে তেওঁ যি ভুৱা এনকাউণ্টাৰ কৰি 80জন মানুহক হত্যা কৰিছে, সেইবিলাক গোচৰ তেওঁৰ ওপৰত লাগিব। চিণ্ডিকেটৰ এটা এটা গোচৰ তেওঁৰ ওপৰত লাগিব। গতিকে তেওঁ অস্থিৰ হৈছে। ক্ষমতাত নাথাকিলে যেনেকৈ যেনেকৈ মাছে পানীৰ পৰা উঠিলে যেনেকৈ চটপটাই থাকে, একদম মৰি যাওঁ চটপটাই নাই, তেনেকুৱা ধৰণৰ চটপটনি কৰি আছে। যেন তেওঁ অলপ সময়ৰ পাছতে তেওঁৰ ৰাজনৈতিকভাৱে মৃত্যু ঘটিব, এনেকুৱা ধৰণৰ চটপটনি আৰম্ভ কৰিছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই অস্থিৰতাই প্ৰমাণ কৰিছে যে আচলতে এইবাৰ বিজেপি ক্ষমতাৰ পৰা বিতাড়িত হ'ব, এইবাৰ বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিব। আৰু সেইকাৰণে মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, সকলোকে যে আহক আমি সকলোৱে মিলি ষ্ট্ৰং ৰুমবিলাক ভালকৈ পহৰা দিওঁ। অহা 4 তাৰিখৰ দিনা আমি সঠিক যাতে ৰিজাল্ট পাব পাৰোঁ, নতুন যাতে চৰকাৰ কৰিব পাৰোঁ, আৰু নতুন চৰকাৰ গঠনৰ জৰিয়তে যাতে অসমত নতুন এখন প্ৰগতিশীল অসমৰ আৰম্ভণি কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। নিৰ্বাচনৰ পাছদিনাই আচলতে শ্যামকানু মহন্তই জামিন আবেদন কৰিছে। মই আপোনালোকক সকলোকে কৈছিলোঁ, অসমবাসী ৰাইজক কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই ৰিকুৱেষ্ট কৰি ভয় দেখুৱাই আমাৰ জুবিনদাৰ মৃত্যুৰ বাবে জগৰীয়া হত্যাকাৰীসকলক যেনে তেনে ৰাখি থৈছে। কাৰণ সকলোৱে জানে যে জুবিনদাৰ হত্যাকাৰীসকলক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই একদম দুৰ্বল চাৰ্জশ্বিট দিছে। সেই যি দুৰ্বল চাৰ্জশ্বিট দিছে, সেই দুৰ্বল চাৰ্জশ্বিটৰ পৰা কাৰণে আজি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, যিমানবিলাক মানুহ আছে তেওঁলোকে বাচি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু যিহেতু তেওঁলোকে বেইল বিচাৰিলেই বেইল পাব, কেছটো দুৰ্বলকৈ বনালে, গতিকে কি কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই ৰিকুৱেষ্ট কৰি ভয় খুৱাই দম দি যেনে তেনে তেওঁলোকক নিৰ্বাচনৰ আগত বেইল মাৰিবৰ কাৰণে বাৰণ কৰিছিলে। মই কৈছিলোঁ যে যিদিনা নিৰ্বাচন শেষ হ'ব সেইদিনাই তেওঁলোকে বেইল মাৰিব, বেইল পেটিশ্যন দিব। সঁচাকৈ জামিন আবেদন তেওঁলোকে লগে লগে দিলে। মোৰ কথাটো 100% শুদ্ধৰূপে প্ৰমাণিত হ'ল। আৰু মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ যে তেওঁ বেইলো পাব। কাৰণ গোচৰটো যিখন চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখন অত্যন্ত দুৰ্বলকৈ বনাইছে, তেওঁলোকে বাচি যাব পৰাকৈ বনাইছে, অপৰাধীসকল ওলাই যাব পৰাকৈ বনাইছে। আৰু সেইকাৰণে মই ভাবোঁ যে এতিয়া আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে যে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত বা অন্যান্য যিসকল অপৰাধী, সেই অপৰাধীসকলে বাচি যাব। সেইকাৰণে অহা 4 তাৰিখে যদি চৰকাৰ আমাৰ হয়, চৰকাৰ যদি আমি বনাব পাৰোঁ, তেতিয়াহ'লে আমি আপোনালোকৰ প্ৰতিশ্ৰুতি দিছোঁ 4 তাৰিখলৈ যদি ৰৈ যায়, তেতিয়াহ'লে 4 তাৰিখৰ পাছতে আমি চাৰ্জশ্বিট নতুনকৈ দিম, চাৰ্জশ্বিটৰ ছেকেণ্ড পাৰ্টটো দিম, আৰু ছেকেণ্ড পাৰ্টটো দি প্ৰকৃত যিটো এনকুৱাৰী, সেই এনকুৱাৰীটো আৰম্ভ কৰি দিম। আৰু মই কথা দিছোঁ আপোনালোকক, 3 মাহৰ ভিতৰত নতুনকৈ চাৰ্জশ্বিট দিয়া হ'ব। আৰু 2 নম্বৰ, কোনেও যাতে বেইল পাব নোৱাৰে তাৰ কাৰণে যথোপযুক্ত ব্যৱস্থা কৰা হ'ব। আৰু চাৰ্জশ্বিট দিয়াৰ 6 মাহৰ ভিতৰত ডে টু ডে হিয়াৰিং কৰি, ডেডিকেটেড হিয়াৰিং কৰি আমি জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া হত্যাকাৰীসকলক, অভিযুক্তসকলক তেওঁলোকে যাতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আজি জুবিনদাৰ ন্যায়ৰ প্ৰশ্নটো আজি ওলমি আছে। যদি নতুন চৰকাৰ হয় তেতিয়াহ'লে জুবিনদাই ন্যায় পাব, আৰু যদি বিজেপিৰ চৰকাৰ থাকি যায় তেতিয়াহ'লে জুবিনদাই ন্যায় নাপায়, আৰু জুবিনদাৰ হত্যাকাৰীবিলাকে অতি সোনকালে বেইল পাই যাব। গতিকে মই এই মুহূৰ্তত অসমৰ মানুহক সকলোকে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকেও প্ৰাৰ্থনা কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, সমগ্ৰ মানুহে প্ৰাৰ্থনা কৰক যাতে সঁচাকৈ 4 তাৰিখে চৰকাৰ বদলি হয় আৰু আমি জুবিন গাৰ্গক যাতে সঁচাকৈ ন্যায় প্ৰদান কৰিব পাৰোঁ।
কালি আপোনালোকৰ দলগাঁৱৰ যিগৰাকী প্ৰাৰ্থী ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী আজিজুৰ ৰহমান তেওঁ অভিযোগ উত্থাপন কৰিছে যে মিত্ৰতাৰ নামত প্ৰতাৰণা কৰিছে আচলতে গৌৰৱ গগৈ কি ক'ব? আমাৰ দলগাঁও সমষ্টিটোত একচুৱেলি কংগ্ৰেছে এজন নিৰ্দলীয় প্ৰাৰ্থী উঠালে। আমি নিৰ্দলীয়ভাৱে উঠিছে বুলি ভাবিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে তাত প্ৰায় আটাইবিলাক কংগ্ৰেছী লিডাৰে তাৰ স্থানীয় লিডাৰে সেই নিৰ্দলীয়জনৰ লগত থাকি গ'ল। আৰু আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো ষ্টেট কংগ্ৰেছে PCCয়ে তাত আমাৰ হৈ কেম্পেইন কৰিবলৈ নগ'ল। গতিকে সেইটো এটা দুৰ্ভাগ্যজনক ঘটনা। দলগাঁও সমষ্টিত যদি AIDFৰ কেণ্ডিডেটজন জিকি যায় তেতিয়াহ'লে কংগ্ৰেছৰ কাৰণে সেইটো হ'ব। তো মই এতিয়া বেছি দীঘলীয়াকৈ একো ক'ব নোখোজোঁ। আমাৰ বাকীবিলাক সমষ্টিৰ ক্ষেত্ৰত চব ঠিকে আছিলে, কিন্তু দলগাঁও সমষ্টিৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ যিসকল স্থানীয় নেতা তেওঁলোকে কোনোপধ্যে আমাৰ কেণ্ডিডেটজনক সমৰ্থন নকৰিলে, সহযোগিতা নকৰিলে। তেওঁলোকে কংগ্ৰেছে একলগ হৈ নিৰ্দলীয় প্ৰাৰ্থী উঠালে আৰু সেইটো দুৰ্ভাগ্যজনক বুলি মই